নমস্কাৰ মই গিনভিউ একাডেমিৰ প্ৰিন্সিপাল উৎপল কাকতি খুব গৌৰৱেৰে ক'ব ওলাইছোঁ যে আমি গিনভিউ একাডেমিৰ শিক্ষক শিক্ষয়িত্ৰী তথা ইয়াৰ কৰ্মচাৰী ইয়াৰ সদস্য পৰিচালনা সমিতিৰ সদস্য আৰু একাংশ ছাত্ৰ ছাত্ৰীৰ সৈতে আমি আজি মিলিত হৈ ৭৯ সংখ্যক স্বাধীনতা দিৱস আমি পালন কৰি আছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল আৰু এই পতাকা উত্তোলন কাৰ্যসূচীত আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এটা পেৰেড অনুষ্ঠানো ৰখা গৈছিলে। পেৰেড অনুষ্ঠানত তেওঁলোকে সুকলমে কৰিলে। তাৰপিছত পতাকা উত্তোলন প্ৰিন্সিপাল হিচাপে মই নিজেই কৰিলোঁ আৰু চমু ভাষণ এটা ৰাখিলোঁ আৰু লগতে ২-৪জন ল'ৰা ছোৱালীয়ে স্বাধীনতা দিৱসৰ ওপৰত অলপ মন্তব্য ৰাখে ভাষণ দিয়ে। ইয়াৰ পিছতে আমাৰ প্ৰসাদ বিতৰণ কাৰ্যসূচী থাকে আৰু প্ৰসাদ বিতৰণ হোৱাৰ আগতেও ঠিক ল'ৰা ছোৱালীবোৰে বন্দে মাতৰম আদি ভাৰত মাতা কি জয় আদি কৰি বিভিন্ন তেনেকুৱা ধৰণৰ শ্লোগীত শ্লোগান দি পেলাই মানে পৰিৱেশটো অকণমান উজ্জীৱিত কৰি উঠায় আৰু সকলোৱে এইটোৱে সিটোক আলিংগন দি স্বাধীনতা দিৱসৰ সোৱাদ লোৱাৰ লগতে আনলৈকেও বিতৰণ কৰে আৰু এইদৰে আমি আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। দিনজোৰা কাৰ্যসূচী হয়তো দিনলৈকে আমাৰ আকৌ বিশেষ অনুষ্ঠান থাকিব পাৰে, যেনে খাদ্য সম্ভাৰ থাকিব পাৰে। এতিয়ালৈকে আমি প্ৰসাদ বা চাহ ইত্যাদি ব্যৱস্থা কৰিছোঁ। এতিয়া সেইবোৰ গ্ৰহণ কৰিম আৰু দিনতে আকৌ আমি হয়তো পিছলৈকে তেনেকুৱা ভাতৰো হয়তো আয়োজন হৈ যাব পাৰে। থেংক ইউ। মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। বৰ্তমান মই আপোনালোকৰ সন্মুখত স্বাধীনতা দিৱসৰ বিষয়ে কেইষাৰিমান ক'বলৈ ওলাইছোঁ। সুধিলে ক্ষমা কৰিব। আজি আমি সকলোৱে ভাৰতৰ ২৫তম ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস পালন কৰিছোঁ। ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত ইংৰাজ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এই দিন And I am here to deliver a brief speech about Independence Day. Today, as we gather to celebrate our Independence Day, we remember the sacrifices of our great freedom fighters who fought and gave us the gift of a free nation. On 15 August 1947, India broke the chain of British rule and began its journey as a sovereign country.